ধাৰ্মিক গ্ৰন্থ অনুযায়ী ত্ৰিদেৱক সৰ্বশ্ৰেষ্ঠ দেৱতা বুলি কোৱা হৈছে আৰু মানি অহা হৈছে যে সৃষ্টিৰ ৰচনা ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ দ্বাৰা হৈছে। এই ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মা হৈছে সৃষ্টিৰ ৰচনা কৰা, বিষ্ণু দেৱতা আছিল ব্ৰহ্ম দেৱতাৰ সৃষ্টিক সঞ্চালন কৰা অৰ্থাৎ চলাই নিয়া আৰু ভগৱান শিৱ হৈছে বিনাশ কৰা। কাৰণ য'ত সৃষ্টি আছে তাত বিনাশ হোৱাও নিশ্চিত। কেতিয়াবা কেতিয়াবা আমাৰ মনত হয়তো এটা প্ৰশ্ন সদায় উদয় হয় যে এই তিনিওগৰাকী ভগৱানৰ ভিতৰত সকলোতকৈ শক্তিশালী কোন হয় বাৰু? ধৰ্মগ্ৰন্থ অনুযায়ী কাক বেছি শক্তিশালী বুলি কোৱা হৈছে? তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি সকলোৱে জানো আহক। আমাৰ পুৰাণবোৰত লিখি থৈ যোৱা বহুত কথা আজিও মিলি আছে। এই পুৰাণত উল্লেখ কৰা মতে আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আচলতে কোনজন ভগৱান সকলোতকৈ ডাঙৰ। শিৱ পুৰাণৰ মতে এবাৰ ব্ৰহ্মদেৱে মনত নিজৰ উৎপত্তিক লৈ প্ৰশ্ন উদয় হ'ল। সেই প্ৰশ্নৰ উত্তৰ পাবলৈ তেওঁ বহু বছৰ তপস্যা কৰিলে। এই তপস্যা কৰাৰ ফলত তেওঁ গম পালে যে ভগৱান বিষ্ণুৰ নাভিৰ পৰা জন্ম লোৱা পদুম ফুল আৰু সেই পদুম ফুলৰ পৰাই ব্ৰহ্মদেৱৰ জন্ম হৈছিল। ব্ৰহ্মদেৱে জানিছিল যে তেওঁ হৈছে সৃষ্টিৰ ৰচনা কৰা দেৱতা। সেই অহংকাৰতে তেওঁ ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, হে বিষ্ণু, মই তোমাতকৈ বহুগুণে শ্ৰেষ্ঠ। এই কথা শুনি ভগৱান বিষ্ণুৱেও ক'লে, তোমাৰ উৎপত্তি কিন্তু মোৰ দ্বাৰাহে হৈছে, গতিকে মইহে তোমাতকৈ শ্ৰেষ্ঠ। এই অহংকাৰতে দুয়োজনৰ যুদ্ধ কৰো যেন অৱস্থা হ'ল। এইদৰে ব্ৰহ্মা আৰু বিষ্ণুৰ মতভেদ মহাদেৱে দূৰৰ পৰাই লক্ষ্য কৰি আছিল। এনেদৰে দুয়োজন দেৱতাৰ তৰ্ক বিতৰ্ক দেখি মহাদেৱে শান্তি স্থাপনৰ কথা ভাবি অগ্নিৰ ৰূপ ধাৰণ কৰি এটি লিংগৰ জন্ম হ'ল, যাৰ আদি আৰু অন্ত একোৱেই ধৰিব নোৱাৰি। সেই দেখি ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই সহমত হৈ এটা কথা ভাবিলে যে যোনে এই লিংগৰ আদি আৰু অন্ত বিচাৰিব পাৰিব সেইজনকে শ্ৰেষ্ঠ দেৱতা বুলি মান্যতা দিয়া হ'ব। ব্ৰহ্মদেৱ গ'ল অগ্নি লিংগৰ ওপৰ ফালে, বিষ্ণুদেৱ গ'ল অগ্নি লিংগৰ তলৰ ফালে। দুয়োজন দেৱতা বহু দূৰলৈ গ'ল, তথাপিও কিন্তু অন্ত বিচাৰি নাপালে। অৱশেষত তেওঁলোক দুয়ো ভাগৰি পৰিল। সেয়েহে তেওঁলোকে একো বিচাৰি নোপোৱাত তেওঁলোক উভতি আহিল। উভতি অহাৰ পিছত বিষ্ণু দেৱতাই পৰাজয় স্বীকাৰ কৰিলে। কিন্তু এইফালে আকৌ ব্ৰহ্মদেৱে মিছা কথা ক'লে যে তেওঁ লিংগৰ অন্ত অৰ্থাৎ শেষৰ ভাগ বিচাৰি পালে। ব্ৰহ্মদেৱে এনেদৰে মিছা কথা কোৱাত মহাদেৱৰ খং উঠিল। মহাদেৱৰ এনেদৰে খং উঠাত তেওঁৰ পৰা জন্ম পালে ভৈৰৱ অৱতাৰ। সেই ভৈৰৱ অৱতাৰে ব্ৰহ্মদেৱৰ ৫ নম্বৰ মুখ তেওঁৰ নিজৰ কেয়া আঙুলিটোৰে কাটি পেলালে, কাৰণ তেওঁ এই ৫ নম্বৰ মুখখনেৰে মিছা কথা কৈছিল। তেতিয়া মহাদেৱে খং উঠি ব্ৰহ্মদেৱক অভিশাপ দিলে যে এই সংসাৰত যাতে তেওঁক কোনেও পূজা নকৰে, আৰু বিষ্ণুদেৱক তেওঁৰ সমানে এই সংসাৰত সকলোৱে পূজা কৰিব বুলি বৰদান দিলে। শিৱ পুৰাণৰ মতে ত্ৰিদেৱৰ ভিতৰত ভগৱান শিৱহে শ্ৰেষ্ঠ ভগৱান। কিন্তু শ্ৰীমদ ভাগৱতৰ মতে এবাৰ সপ্ত ঋষিগণ নিজৰ মাজতেই কথা পাতি আছিল যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভিতৰত কোন সকলোতকৈ শ্ৰেষ্ঠ। তেতিয়া সেই সপ্ত ঋষিৰ ভিতৰত ভৃগু ঋষিৰ মনত এটা প্ৰশ্ন জাগিল যে আমি এই তিনিওগৰাকী দেৱতাৰ এটা পৰীক্ষা লৈ চাব পাৰোঁ, যাৰ দ্বাৰা আমি বুজি উঠিম যে কোন সকলোতকৈ শ্ৰেষ্ঠ। সৰ্বপ্ৰথম ভৃগু ঋষি গ'ল ব্ৰহ্মাৰ ওচৰলৈ।
ব্ৰহ্মাৰ ওচৰলৈ গৈ তেওঁ একো সেৱা প্ৰাৰ্থনা নজনালে। সেই দেখি ব্ৰহ্মদেৱৰ বহুত খং উঠিল। এইফালে ভৃগু ঋষি হৈছে ব্ৰহ্মদেৱৰ মানস পুত্ৰ। সেইকাৰণে তেওঁ নিজৰ ক্ৰোধ কমাবলৈ চেষ্টা কৰিছিল। এইবাৰ আকৌ ভৃগু ঋষি গ'ল কৈলাশ পৰ্বতত, য'ত আছিল মহাদেৱ। মহাদেৱে ভৃগু ঋষি অহা দেখি মুখলৈ চাই মিচিকিয়াই হাঁহিলে আৰু আসনৰ পৰা উঠি আহি আলিংগন কৰিবলৈ ধৰিছিলে মাত্ৰ। তেতিয়া ভৃগু ঋষিয়ে তেওঁক বাধা দিলে। কাৰণ ভৃগু ঋষিৰ কথা আছিল যে তিনিও দেৱতাৰ পৰীক্ষা লোৱাৰ। সেইবাবেই তেওঁ মহাদেৱক আলিংগন নকৰিলে। ভৃগু ঋষিয়ে মহাদেৱক প্ৰশ্ন কৰিলে যে আপুনি কাৰো একো কথা নাভাবে কিয়? যেতিয়াই তেতিয়াই পাপী, দুষ্ট, অধৰ্ম, অসুৰবোৰক বৰদান দি ফুৰে যে, তাৰ কাৰণে সদায় সৃষ্টিত হাহাকাৰ হৈ থাকে। এইবোৰৰ কাৰণে মই আপোনাৰ এই আলিংগন স্বীকাৰ কৰিব নোৱাৰোঁ। এই কথা শুনাৰ লগে লগে মহাদেৱৰ খং উঠিল। এই খঙৰ ভমকতে তেওঁ নিজৰ ত্ৰিশূল উঠাই ল'লে। কিন্তু এই সময়তে আহি পালে মা পাৰ্বতী আৰু তেওঁ ভোলানাথক শান্ত কৰিলে। এইবাৰ আকৌ ভৃগু ঋষি গ'ল বৈকুণ্ঠ ধামলৈ, য'ত ভগৱান নাৰায়ণ মা লক্ষ্মীৰ লগত শ্ৰীসাগৰৰ তলিত বিশ্ৰাম কৰি আছিল। ভৃগু ঋষি তাত গৈ নাৰায়ণৰ বক্ষস্থলত ভৰি লগাই দিলে। তেতিয়া ভগৱান নাৰায়ণ নিজৰ আসনৰ পৰা থিয় হ'ল আৰু ভৃগু ঋষিৰ চৰণত পৰি সেৱা জনালে আৰু ক'লে, হে মহৰ্ষি, মোৰ বক্ষস্থল বহুত কঠোৰ। আপুনি ভৰিত দুখ পালে নেকি? মোক ক্ষমা কৰক, কাৰণ মই জনা নাছিলোঁ যে আপুনি ইয়ালৈ আহিব। সেইকাৰণে মই আপোনাৰ স্বাগত কৰিব নোৱাৰিলোঁ। কৃপা কৰি আসন গ্ৰহণ কৰক। এনেধৰণে নাৰায়ণৰ ব্যৱহাৰ দেখি ভৃগু ঋষিয়ে মনত বৰ দুখ পালে। এই গোটেই অনুভৱ ভৃগু ঋষিয়ে সপ্ত ঋষিক শুনালে আৰু এই সকলো কথা শুনি সপ্ত ঋষিসকলে নাৰায়ণকে শ্ৰেষ্ঠ দেৱতা বুলি ক'লে। এই সপ্ত ঋষিসকলৰ কথা মতে এবাৰ তিনিওজন দেৱতা অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ একেলগে বহি আছিল। এই সময়তে মহাদেৱৰ মনত এটি প্ৰশ্ন আহিল যে মই হৈছোঁ সৃষ্টিৰ বিনাশকাৰক। কি মোৰ ইমান শক্তি আছে জানো? মই মোৰ সন্মুখত বহি থকা ব্ৰহ্মা আৰু বিষ্ণুক বিনাশ কৰিব পাৰিমনে? মহেশ্বৰৰ মনত এনে ভাৱ দেখি ব্ৰহ্মা আৰু বিষ্ণুদেৱে হাঁহিব ধৰিলে। এই কথা শুনাৰ লগে লগে ব্ৰহ্মাদেৱে ক'লে, আপুনি আপোনাৰ শক্তিৰ প্ৰয়োগ মোৰ ওপৰত কৰিব পাৰে। এই কথা শুনি যেতিয়া মহাদেৱে তেওঁৰ শক্তি ব্ৰহ্মদেৱৰ ওপৰত প্ৰয়োগ কৰিলে, তেতিয়া ব্ৰহ্মদেৱ জ্বলিব ধৰিলে। জুই সদৃশ হৈ গ'ল আৰু লগে লগে ভস্ম হৈ গ'ল। তাকে দেখি মহাদেৱ চিন্তিত হ'ল যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিব? তেতিয়া সেই ভস্মখিনিৰ পৰা এটা কথা ভাহি আহিল, হে মহাদেৱ, মোৰ একো হোৱা নাই, কাৰণ মই জ্বলি যোৱাৰ কাৰণে সৃষ্টি হ'ল এই ভস্মখিনিৰ, আৰু য'ত সৃষ্টি ততেই মই। সেই বুলি কৈ ব্ৰহ্ম দেৱতা পুনৰ জন্ম পালে। এইবাৰ আকৌ ভগৱান নাৰায়ণে মহাদেৱক ক'লে যে আপোনাৰ শক্তিৰ প্ৰয়োগ মোৰ ওপৰতো কৰিব পাৰে। এই কথা শুনাৰ লগে লগে মহাদেৱে শক্তিৰ প্ৰয়োগ কৰিলে। বিষ্ণু দেৱতাও লগে লগেই ব্ৰহ্মাৰ দৰে জ্বলি ভস্ম হৈ গ'ল। সেই ভস্মৰ পৰা আকৌ কথা ভাহি আহিল, হে মহাদেৱ, আপুনি এনেদৰে মোৰ ওপৰত শক্তি প্ৰয়োগ কৰি থাকক। বাৰে বাৰে এনেদৰে শক্তি প্ৰয়োগ কৰাৰ ফলত ভস্মবোৰ নাইকিয়া হৈ থাকিল, কিন্তু অলপমান ভস্ম থাকি গৈছিল। সেই ভস্মৰ পৰা বিষ্ণুৰ আকৌ জন্ম হ'ল। ইয়াৰ পিছত মহাদেৱৰ মনত আৰু এটি ভাৱ হ'ল যে যদি তেওঁ নিজৰ বিনাশ কৰি লয়,
তেতিয়া কি ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱৰ বিনাশ হ'ব, কিয়নো যদি ক'তো বিনাশক নাথাকে তাত কোনোবা জীয়াই থকা জানো সম্ভৱ হ'ব। যেতিয়া মহাদেৱে নিজৰ ওপৰত শক্তিৰ প্ৰয়োগ কৰিলে তেতিয়া তেওঁ জ্বলি ভস্ম হৈ গ'ল। তাৰ লগতে ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱো জ্বলি একেলগে ভস্ম হৈ গ'ল। তিনিওজন যেতিয়া ভস্ম হৈ গ'ল তেতিয়া চাৰিওফালে আন্ধাৰ হৈ গ'ল। তেতিয়া সেই ভস্মৰ পৰা আকৌ ব্ৰহ্মাদেৱৰ সৃষ্টি হ'ল, কাৰণ য'ত নিৰ্মাণ তাতেই ব্ৰহ্মাদেৱ। তাৰ পিছত বিষ্ণু দেৱতাৰ জন্ম হ'ল, কিয়নো য'ত নিৰ্মাণ তাত সংৰক্ষণ, আৰু অন্তত ভগৱান মহাদেৱৰ সেই ভস্মৰ পৰাই জন্ম পালে। য'ত নিৰ্মাণ আৰু সংৰক্ষক তাতেই আছে বিনাশ কৰোঁতা ভগৱান ভোলেনাথ। সেই ভস্মৰ মহত্ব জানিছিল, সেইকাৰণে তেওঁ ভস্মখিনিক নিজৰ শৰীৰত লগাই লৈছিল। ইয়াৰ পৰা আমি এইটো শিকিলোঁ যে ত্ৰিদেৱৰ কোনো ডাঙৰ সৰু নাই। আমাৰ সকলো বেদ পুৰাণত আমি শিকিবলৈ পাওঁ ত্ৰিদেৱ সমান আৰু শ্ৰেষ্ঠ হয়, তেওঁলোকৰ তুলনা কৰা একেবাৰেই ব্যৰ্থ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিছে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।